ইয়াতে চাকৰি কৰিব আহিছিল যদিও বৰ্তমান বৰাক উপত্যকাৰ ল'ৰা ছোৱালী এচিএছৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী পৰ্যায়ত চাকৰি পোৱাৰ বাবে লাহে লাহে বৰাক উপত্যকাৰ চৰকাৰী চাকৰি কৰিবলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা অহা ল'ৰা ছোৱালীৰ সংখ্যাও দ্ৰুত গতিত হ্ৰাস পাইছে। তাৰ ফলত আমাৰ এই বিদ্যালয়খনে স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। মই আশা কৰোঁ যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে আলোচনা কৰি এই বিদ্যালয়খনত আমি যদি সুন্দৰ কৰি ছাত্ৰবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰিব পাৰোঁ আৰু ইয়াত পঢ়া ল'ৰা ছোৱালীক আমি যদি চৰকাৰৰ পৰা বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে বৰাক উপত্যকাত বাস কৰা বিভিন্ন গাঁৱৰ অসমীয়া ল'ৰা ছোৱালী এই বিদ্যালয়ত আহি নিজৰ ভাষাত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। দুটা কথা আমি মনত ৰাখিব লাগিব। অসমত এটা দিন আছিল যে বিভিন্ন কাৰণত বঙালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা আছিল আৰু কোন ভাষাৰ পৰা কোন ভাষাৰ সৃষ্টি হৈছে তাৰ ওপৰত বৌদ্ধিক জগতখনত বিতৰ্কও হৈছিল, যুক্তিৰ আন্দোলনো হৈছিল আৰু কেতিয়াবা যুক্তিৰ আন্দোলনে ডাঙৰ আন্দোলনৰো ৰূপ লৈছিল। কিন্তু যোৱা কেইটামান বছৰত আমাৰ মাজত প্ৰতিযোগিতাৰ পৰিৱৰ্তে এটা সদ্ভাৱ নিৰ্মাণ হৈছে আৰু বঙালী অসমীয়া এই দুইটা ভাষা আমাৰ ৰাইজে নিজৰ নিজৰ সুবিধা আৰু পচন্দ অনুসৰি ব্যৱহাৰ কৰাৰ পৰিৱেশো নিৰ্মাণ হৈছে। যোৱা কেইটামান দিনত কেইবাটাও ডেভেলপমেণ্ট হৈছে যি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাকো ৰাইজৰ দুইটা উপত্যকাৰ ৰাইজক ওচৰ চপাই লৈ আহিছে। 2014 চনৰ পিছত যেতিয়াৰ পৰা আমাৰ মিটাৰ গজ ৰেলৱে ট্ৰেক ব্ৰডগজ হ'ল, নিয়মীয়াকৈ ৰেলৰ চলাচল আৰম্ভ হ'ল আৰু ৰাস্তা ঘাটৰ উন্নতি হ'ল, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত নিৰন্তৰ দূৰত্ব কমিছে। আৰু কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙালী আৰু অসমীয়া দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি, ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি দুইটা ভাষাই সম্পূৰ্ণ স্বতন্ত্ৰ ভাষা বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তৰ পিছত আমাৰ বৌদ্ধিক সমাজতো কোন ভাষা ক'ৰ পৰা আৰম্ভ হৈছে তাৰ বিতৰ্কই নতুন ৰূপ লৈছে। বঙালী আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা নোহোৱা হৈছে আৰু আমি অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকসকলে বিভিন্ন শিলালিপি, বিভিন্ন পাণ্ডুলিপিৰ জৰিয়তে আমাৰ ভাষাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ চিন্তাত আমি মনোনিৱেশ কৰিছোঁ। ঠিক সেইধৰণে বঙালী ভাষী লোকসকলেও তেওঁলোকৰ নিজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ চিন্তা আৰম্ভ কৰিছে। মই ভাবোঁ বঙালী ভাষা আৰু অসমীয়াৰ মাজত প্ৰতিযোগিতা নোহোৱা হোৱাৰ ফলত এতিয়া দুইটা ভাষাই উত্তৰণ আৰু উন্নয়নৰ ফালে গতি কৰিব। মই বৰাক উপত্যকাৰ ৰাইজক অনুৰোধ কৰিম, আমি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকৈ সময়ে সময়ে বংগ সাহিত্য সভা অনুষ্ঠিত হয়, কেতিয়াবালৈ বৰাক উপত্যকাৰ ৰাইজেও আমাৰ বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন নিমন্ত্ৰণ কৰিব লাগে, যাতে